Hello everyone, welcome back to Awesome GK YouTube channel. সকলোকে স্বাগতম জনাইছো এটা নতুন ভিডিও লৈ। বন্ধুসকল আজিৰ ভিডিঅ'টোত আমি আপোনালোকৰ আগন্তুক অনুষ্ঠিত হ'ব লগা গ্ৰেড 3 আৰু গ্ৰেড 4 পৰীক্ষাৰ বাবে সহায়ক হোৱাকৈ এখন নতুন মডেল পেপাৰ লৈ আহিছো। এই মডেল পেপাৰখনত আলোচনা কৰা প্ৰতিটো প্ৰশ্ন আপোনালোকৰ আগন্তুক পৰীক্ষাৰ বাবে সহায়ক হ'ব পাৰে। সেয়ে আপোনালোকে প্ৰতিটো প্ৰশ্ন ভালদৰে চাই যাব আৰু শেষত আপোনালোকে কমেন্ট কৰি জনাই দিব আপোনালোকে কিমানটা কোৱেশ্যনৰ শুদ্ধ উত্তৰ কৰিব পাৰিলে। আজি ভিডিঅ'ৰ প্ৰথম প্ৰশ্নটো হৈছে হু ইজ নন এজ আৰ্কিটেক্ট অফ মডাৰ্ণ আসাম। আধুনিক অসমৰ স্থপতি বুলি কাক জনা যায়? কাৰেক্ট আনসাৰটো হ'ব অপচন বি ৰাধা গোবিন্দ বৰুৱা। ৰাধা গোবিন্দ বৰুৱাক আধুনিক অসমৰ স্থপতি বুলি জনা যায়। পিছৰ প্ৰশ্নটো হৈছে ইন হুইচ ইয়াৰ দ্য ফাণ্ডামেণ্টেল ডিউটিজ ইনকৰপটেড ইনটু দ্য কনষ্টিটিউশ্যন অফ ইণ্ডিয়া। ভাৰতীয় সংবিধানত মৌলিক কৰ্তব্যসমূহ কোন বছৰত অন্তৰ্ভুক্ত কৰা হৈছিল? কাৰেক্ট আনসাৰটো হ'ব অপচন বি 1976ত। মৌলিক কৰ্তব্যসমূহ 1976 চনৰ 42 সংখ্যক সংশোধনীৰ দ্বাৰা সংবিধানত অন্তৰ্ভুক্ত কৰা হৈছিল। নেক্সট কুৱেশ্যনটো হৈছে হু ইজ নন এজ দ্য ছেকেণ্ড অশোক। কাক দ্বিতীয় অশোক বুলি জনা যায়? ৰাইট আনসাৰটো হ'ব অপচন চি কনিষ্ক। কনিষ্কক দ্বিতীয় অশোক বুলিও জনা যায়। নেক্সট কুৱেশ্যনটো হৈছে হুইচ ডিষ্ট্ৰিক্ট অফ বাংলাদেশ ৱাজ প্ৰিভিয়াছলি পাৰ্ট অফ আছাম। বাংলাদেশৰ কোনখন জিলা পূৰ্বতে অসমৰ অংগ আছিল? ৰাইট আনসাৰটো হ'ব অপচন বি চিলেট। বাংলাদেশৰ চিলেট জিলাখন আগতে অসমৰ এটা পাৰ্ট আছিল। নেক্সট কুৱেশ্যনটো হৈছে বাই হুইচ পাছ ইন আফগানিস্তান মেনি ইনভেডাৰ্ছ কেম টু ইণ্ডিয়া। আফগানিস্তানৰ কোনটো গিৰিপথেৰে বহুতো আক্ৰমণকাৰী ভাৰতবৰ্ষলৈ আহিছিল? ৰাইট আনসাৰটো হ'ব অপচন বি খাইবাৰ পাছ। নেক্সট কুৱেশ্যনটো হৈছে বাই হুইচ অচিয়ান চাৰাউণ্ডছ মালদ্বীপছ। কোনখন মহাসাগৰে মালদ্বীপক আগুৰি আছে? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন চি ইণ্ডিয়ান অচিয়ান অৰ্থাৎ ভাৰত মহাসাগৰে। নেক্সট কুৱেশ্যনটো হৈছে হুইচ পাৰ্চনেলিটি অফ আছাম নন এজ দ্য অতীন্দ্ৰিয়বাদী কবি। অসমৰ কোনজন ব্যক্তিক অতীন্দ্ৰিয়বাদী কবি বুলি জনা যায়? ৰাইট আনসাৰটো হ'ব অপচন এ নলিনীবালা দেৱী। নলিনীবালা দেৱীক অতীন্দ্ৰিয়বাদী কবি বুলিও জনা যায়। নেক্সট কুৱেশ্যন হাউ মেনি প্লেয়াৰ্ছ আৰ দেয়াৰ ইন এ হকী টিম। এটা হকী দলত কিমানজন খেলুৱৈ থাকে? মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। ইয়াৰ ৰাইট আনসাৰটো হ'ব অপচন বি 11। তো প্ৰতিটো দলত 11জন খেলুৱৈ থাকে আৰু তাৰে এজন গ'লৰক্ষক আৰু 10জন আউটফিল্ড খেলুৱৈ থাকে। নেক্সট কুৱেশ্যনটো হৈছে উইথ হুইচ কাণ্ট্ৰি ইজ ৰনাল্ডো এছ'চিয়েটেড। ৰনাল্ডো কোনখন দেশৰ সৈতে জড়িত? ৰাইট আনসাৰটো হ'ব অপচন ডি পৰ্তুগাল। তো আপোনালোকে সকলোৱে ৰনাল্ডোক চিনি পায়। ৰনাল্ডো হৈছে এগৰাকী বিখ্যাত ফুটবল খেলুৱৈ আৰু তেওঁ পৰ্তুগালৰ হয় আৰু তেওঁক সাধাৰণতে CR7 নামেৰেও জনা যায়। তো মনত ৰাখিব ৰনাল্ডোক CR7 নামেৰেও জনা যায়। নেক্সট কুৱেশ্যনটো হৈছে হুইচ ইণ্ডিয়ান হকী প্লেয়াৰ ইজ অলছ' ন'ন এজ হকী উইজাৰ্ড। কোনজন ভাৰতীয় হকী খেলুৱৈক হকীৰ যাদুকৰ হিচাপে জনা যায়? ৰাইট আনসাৰটো হ'ব অপচন বি মেজৰ ধ্যানচান্দ। মেজৰ ধ্যানচান্দক হকীৰ যাদুকৰ বা উইজাৰ্ড অফ হকী বুলিও জনা যায়। নেক্সট কুৱেশ্যনটো হৈছে ড্ৰামা ষ্টেজ আৰু টেনিছ। তো ড্ৰামাটো যদি ষ্টেজৰ সৈতে সম্বন্ধত আছে বা টেনিছটো কিহৰ সৈতে সম্বন্ধ অৰ্থাৎ নাটক আৰু মঞ্চটো যিদৰে মিল আছে ঠিক তেনেকৈ টেনিছটো কিহৰ সৈতে মিল আছে। তো এনেধৰণৰ প্ৰশ্নবিলাক আপোনালোকৰ পৰীক্ষাত অহা দেখা যায়। এই প্ৰশ্নটো শুদ্ধ উত্তৰটো কি হ'ব আপোনালোকে উলিয়াব লাগিব। তো চাওক ড্ৰামা আৰু ষ্টেজ কেনেদৰে সম্পৰ্ক আছে অৰ্থাৎ নাটক আৰু মঞ্চ কিদৰে সম্পৰ্ক আছে। তো চাওক নাটক কোনখন অনুষ্ঠানত কৰা হয় অৰ্থাৎ নাটকটো ক'ত কৰা হয় বা নাটক অনুষ্ঠানটো কোনটো ঠাইত কৰা হ'ব। তো সেইটো হৈ যাব মঞ্চ। তো টেনিছটো ক'ত খেলা হ'ব? তো টেনিছ ক'ত খেলা হয় আপোনালোকে সকলোৱে জানে টেনিছ খেলা হয় কোৰ্টত। অপশ্যন ডিটো হৈ যাব কাৰেক্ট এনচাৰ। টেনিছ খেলটো কোৰ্টত খেলা হয় মনত ৰাখি ল'ব। তো এনেধৰণৰ ৰিজনিঙৰ প্ৰশ্নসমূহ আপোনালোকৰ পৰীক্ষাত আহে তো ভালকৈ চাই ল'ব। নেক্সট কুৱেশ্যনটো হৈছে চুজ দ্য ৱৰ্ড ইন দ্য কুৱেশ্যন বিল' ডেট ইজ ডিফাৰেণ্ট ফ্ৰম দ্য আদাৰ 3 words। তলৰ প্ৰশ্ন যিটো শব্দ আন 3টা শব্দতকৈ পৃথক সেইটো বাছি উলিয়াব লাগে। তো অপশ্যন 4টাত আমাক 4টা শব্দ দিয়া আছে। চাৰিটা শব্দৰ ভিতৰত তিনিটা শব্দৰ কিবা নহয় কিবা এটা মিল আছে, কিন্তু এটা শব্দ কি আছে
মিল নাই সেই মিল নথকা শব্দটো আমি বাছি উলিয়াব লাগে তো ভালদৰে অপচনসমূহ পঢ়ি চাওক অপচন কেইটাৰ ভিতৰত চাব এটা মিল নথকা শব্দ আছে এই শব্দটো কোনটো হ'ব আমি বাছি উলিয়াব লাগে তো চাওক ভালদৰে অপচন কেইটা যদি চাই অপচন এ টো হৈ যাব কাৰেক্ট আনসাৰ ট্ৰি অৰ্থাৎ গছ তো কিহৰ কাৰণে মিল নাই হেতু চাওক তো গছ আৰু বাকি কেইটা অপচন চাওক কাণ্ড হিপা আৰু পাত এইকেইটা হৈছে গছৰ এটা অংশ কাণ্ড হিপা আৰু পাত এই আটাইকেইটা এটা গছৰ অংশ তো এইকেইটাৰ লগত তিনটা মিল আছে কিন্তু গছটো এইকেইটাৰ লগত মিল নাই নেক্সট কোৱেশ্চন টো চাও which of the following is not an output device অৰ্থাৎ তলৰ কোনটো এটা আউটপুট ডিভাইস নহয় তো এনে ধৰণৰ কম্পিউটাৰ ৰিলেটেড কোৱেশ্চনসমূহ আপোনালোকৰ আহে তো কম্পিউটাৰ ৰিলেটেড যিমানবোৰ প্ৰশ্ন আপোনালোকে পাৰে চাই ল'ব তো এই প্ৰশ্নটো শুদ্ধ উত্তৰটো হ'ব অপচন বি মনিটৰ তো মনিটৰটো এটা আউটপুট ডিভাইস নহয় বাকি প্ৰিন্টাৰ কিবোৰ্ড আৰু মডেম ইয়াতে কিটা আউটপুট ডিভাইস হয় বন্ধুসকল ইয়াতে আপোনালোকক এটা ইম্পৰ্টেন্ট কথা জনাই থওঁ আপোনালোকৰ বহুতে হয়তো দোকানৰ পৰা 400-500 টকাত গৈ এডিআৰই হক বা আসাম পুলিচৰ বাবে কিতাপবোৰ ক্ৰয় কৰিব নোৱাৰে হেহে আপোনালোকৰ বাবে খুব কম মূল্যত কেৱল 79 টকা বা 49 টকাত আপোনালোকৰ বাবে এডিআৰই পৰীক্ষাৰ বাবে কেইটামান অতিকৈ গুৰুত্বপূৰ্ণ পিডিএফ ইবুক তৈয়াৰ কৰিছো আমাৰ ওচৰৰ পাজৰৰ যিমানবোৰ অফলাইন ষ্টৰ আছে সেই সকলোবোৰ ভিজিট কৰি আপোনালোকৰ বাবে এই পিডিএফবোৰ আমি তৈয়াৰ কৰিছো এই কিতাপবোৰত আপোনালোকে অফলাইনৰ পৰা কিনি অনা কিতাপৰ দৰে আপোনালোকে সকলোবোৰ বস্তু পাব হেহে যদি কাৰোবাৰ এই কিতাপবোৰ বা পিডিএফবোৰ প্ৰয়োজন হয় তেনেহলে আপোনালোকৰ স্ক্ৰিনত থকা নাম্বাৰটোত আমাক WhatsApp কৰি এই পিডিএফ ইবুকবোৰ আমাৰ পৰা লৈ ল'ব পাৰিব তো বলক আজিৰ ভিডিঅ'ৰ আমি কোৱেশ্চনসমূহ আলোচনা কৰো নেক্সট কোৱেশ্চনটো হৈছে which of the following function both as an output and input device তলৰ কোনটোৱে আউটপুট আৰু ইনপুট ডিভাইস হিচাপে উভয়ৰে কাম কৰে ৰাইট আনসাৰটো হ'ব অপচন এ মডেম নহল মডেম হৈছে এক প্ৰকাৰৰ নেটৱৰ্ক ডিভাইস আৰু এই মডেমটোৱে আউটপুট বা ইনপুট দুই ধৰণে কাম কৰিব পাৰে নেক্সট কোৱেশ্চনটো হৈছে the brain of the computer is called কম্পিউটাৰ মগজুটোক কি বুলি কোৱা হয় ৰাইট আনসাৰটো হ'ব অপচন বি CPU অৰ্থাৎ সেন্ট্ৰাল প্ৰসেসিং ইউনিট CPU টো হৈছে কম্পিউটাৰ মগজু নেক্সট কোৱেশ্চনটো হৈছে as of January 2023 which category of the direct tax mop up the highest collection 2023 চনৰ জানুৱাৰী মাহত প্ৰত্যক্ষ কৰৰ কোনটো শ্ৰেণীৰ সৰ্বোচ্চ সংগ্ৰহৰ অন্ত পেলোৱা হৈছিল ইয়াৰ ৰাইট আনসাৰটো হ'ব অপচন ডি কৰ্পোৰেট টেক্স নেক্সট কোৱেশ্চনটো হৈছে which union ministry notified the major port authorities board rules 2023 কোনটো কেন্দ্ৰীয় মন্ত্ৰালয়ে বৃহৎ বন্দৰ কৰ্তৃপক্ষ পৰিষদ আইন 2023 অধিসূচিত কৰিছিল ৰাইট আনসাৰটো হ'ব অপচন এ মিনিষ্ট্ৰি অফ পোৰ্টছ শিপিং এণ্ড ৱাটাৰৱেজ অৰ্থাৎ বন্দৰ জাহাজ আৰু জলপথ মন্ত্ৰালয় নেক্সট কোৱেশ্চনটো হৈছে what is the name of the first Indian space mission to the observe the sun সূৰ্যৰ গতিবিধি নিৰীক্ষণৰ বাবে ভাৰতবৰ্ষৰ প্ৰথমটো মহাকাশ অভিযানখনৰ নাম কি ৰাইট আনসাৰটো হ'ব অপচন সি আদিত্য L1 আদিত্য L1 টো ভাৰতৰ প্ৰথমটো সূৰ্যক নিৰীক্ষণ কৰিবলৈ পঠিওৱা অভিযান নেক্সট কোৱেশ্চনটো হৈছে আপাৰ ভদ্ৰ প্ৰজেক্ট which was mentioned in the union budget is located in which state কেন্দ্ৰীয় বাজেটত উল্লেখ কৰা উজনি ভদ্ৰ প্ৰকল্পটো কোনখন ৰাজ্যত অৱস্থিত ইয়াৰ ৰাইট আনসাৰটো হ'ব অপচন বি কৰ্ণাটকত তো আপাৰ ভদ্ৰ প্ৰজেক্টটো কৰ্ণাটকত অৱস্থিত কোৱেশ্চন নম্বৰ 20 what is the theme of international women's day 2024 2023 বৰ্ষৰ আন্তৰ্জাতিক নাৰী দিৱসৰ মূল বিষয়বস্তুটো কি আছিল তো এনে ধৰণৰ থিম ৰিলেটেড আপোনালোকৰ কোৱেশ্চনসমূহ আহে তো যিবিলাক ইম্পৰ্টেন্ট পইণ্ট হয় ইম্পৰ্টেন্ট কাৰেন্ট এফেয়াৰ্ছ হেবিলাকৰ থিম বিলাক আপোনালোকে নোট ডাউন কৰি লব ভালকে তো এক্সামত এবিলাক পৰীক্ষাত আহি থাকে কি কৈছে চাওক তো আন্তৰ্জাতিক নাৰী দিৱস 2023 ৰ যেটো থিম আছিল হেতু কি আছিল ৰাইট আনসাৰটো হ'ব অপচন বি ডিজিটেল ইনোভেশন এণ্ড টেকনলজি ফৰ জেন্ডাৰ ইকুৱেলিটি অৰ্থাৎ ডিজিটেল লিংগ সমতাৰ উদ্ভাৱন আৰু প্ৰযুক্তিবিদ্যা তো এইটোই আছিল 2023 বৰ্ষৰ নাৰী দিৱসৰ আন্তৰ্জাতিক নাৰী দিৱসৰ মূল বিষয়বস্তু নাও কোৱেশ্চন নম্বৰ 21 সিনোনিম সমাৰ্থক শব্দ উলিয়াব লাগে আমি ভাৰ্ব VERB ভাৰ্বৰ সিনোনিমটো কি হ'ব তো অপচনসমূহ ভালদৰে চাব তো ভাৰ্ব ভালকে চাওক ভাৰ্ব মানে কি হয় ভাৰ্বৰ অৰ্থটো হৈছে উৎসাহ আৰু
তো ইয়াৰ লগত জড়িত বা সিনোনিমটো একে অৰ্থত অহা শব্দটো হৈছে অপচন এ টো হৈ যাব কাৰেক্ট আনসাৰ enthusiasm তো enthusiasmৰ অৰ্থটো হৈছে উৎসাহ আৰু ভাৰ্বৰ অৰ্থটো হৈছে উৎসাহ নেক্সট কোৱেশ্চনটো হৈছে এবসোলিউটৰ সিনোনিমটো কি হ'ব তো চাওক এবসোলিউট মানে কি তো এবসোলিউটৰ অৰ্থটো হৈছে অপ্ৰচলিত তো এই অপ্ৰচলিত শব্দটোৰ সমাৰ্থক শব্দটো হ'ব অপচন ডি আউট অফ ডেট তো এটো হৈছে পুৰণি বা অপ্ৰচলিত নেক্সট কোৱেশ্চনটো হৈছে এন্টোনিম বিপৰীত শব্দ বাছি উলিয়াব লাগে তো ফ্ৰাইভলছৰ বিপৰীত শব্দটো কি হ'ব ফ্ৰাইভলাছ ৰাইট আনসাৰটো হ'ব অপচন সি ওয়াইজ তো ফ্ৰাইভলাছৰ যেটো এন্টোনিম বা বিপৰীত শব্দ হয়তো হ'ব ওয়াইজ তো ফ্ৰাইভলাছ মানে হৈছে তুচ্ছতাশীল আৰু ওয়াইজ মানে হৈছে জ্ঞান বা জ্ঞানী নেক্সট কোৱেশ্চনটো হৈছে এন্টোনিম বিপৰীত শব্দ বাছিব লাগে ইনষ্টেন্ট ইনষ্টেন্টৰ বিপৰীত শব্দটো কি হ'ব ইনষ্টেন্ট মানে হৈছে তৎক্ষণাত তো ইয়াৰ বিপৰীত শব্দটো হৈছে অপচন ডি ডিলেড ডিলেড মানে হৈছে পলম বা লাহে লাহে কৈ আজি মডেল পেপাৰখনৰ শেষৰ প্ৰশ্নটো হৈছে ওৱান ৱৰ্ড সাবস্টিটিউশন অৰ্থাৎ এটা শব্দত প্ৰকাশ কৰিব লাগে ওৱান হু ইজ নট লাইকলি টু বি ইজিলি প্লিজড অৰ্থাৎ যিজনে সহজে সন্তুষ্ট হোৱাৰ সম্ভাৱনা নাই যিজনক সহজে সন্তুষ্ট কৰাৰ সম্ভাৱনা নাই তেওঁ কি বুলি কোৱা হয় তো ওৱান ৱৰ্ড সাবস্টিটিউশন এটা শব্দত প্ৰকাশ কৰিব লাগে ইয়াৰ ৰাইট আনসাৰটো হ'ব অপচন এ ফেষ্টিডিয়াছ তো ফেষ্টিডিয়াছ বুলি কোৱা হয় অৰ্থাৎ দুৰাৰাধ্য বুলি তেওঁ কোৱা হয় তো বন্ধুসকল আজি ভিডিওটো আপোনালোকৰ বাবে ইনফৰমেটিভ হ'লে ভিডিওটো লাইক কৰি দিব আৰু নেক্সট মডেল পেপাৰসমূহ পাই থাকিবলৈ আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব আৰু কাষতে থকা বেল আইকনটো দবাই দিব ধন্যবাদ